নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আশা কৰোঁ সকলোৱে কুশলে আছে। আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ। আজি ভিডিঅ'টো বৰ বিশেষ, কিয়নো এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকে কিছু নতুন কথা জানিব পাৰিব আৰু ময়ো আজিহে এইখিনি কথা গম পালোঁ। যিহেতু এইখিনি কথা আমাৰ কাৰণে অতি প্ৰয়োজনীয়, মই মূৰত এটি পাচি লৈ আহিছোঁ আৰু এটি কবিতা আবৃত্তি কৰি আহিছোঁ। যদিও কবিতাটো পৰৱৰ্তী পৰ্যায়ত আপোনালোকক শুনাম। আজিৰ ভিডিঅ'টোৰ বিশেষত্ব হৈছে মোৰ আইতা ঢুকুৱা আজি ৫ম দিন হ'ল, যদিও ৰাত্ৰি ঢুকোৱাৰ কাৰণে আমি 4 দিন আজিলৈকে ধৰিলোঁ। আজি চতুৰ্থী বিহিত যি অস্থি সঞ্চাৰ কৰ্ম, সেই অস্থি সঞ্চাৰ কৰ্মৰ বিশেষত্ব কি, মহত্ব কি, এই সম্পৰ্কে আপোনালোকক দেখাম। এয়া মই 4ডাল পিছত আৰু আগলি বাঁহৰ আগ আনিব গ'লোঁ, তাত প্ৰয়োজনীয় হোৱা। তেন্তে মোৰ লগত চতুৰ্থী বিহিত কাৰ্যসমূহ আপোনালোকে দৰ্শন কৰক আৰু এই কাৰ্যৰ বিশেষত্ব ডাইৰেক্ট ব্ৰাহ্মণৰ মুখৰ পৰা জানক। এয়া চতুৰ্থী কাৰ্য আৰম্ভ কৰিছে ব্ৰাহ্মণগৰাকীয়ে। নম্বর মুড়ো কলকে সেই গলে দি পানি সিটা ওম অপবিত্র উইতমা সলমা বসন্ত খবর বা ওম বিষ্ণম দার ধৈর্যকা বাণী ওম বিষ্ণম দার চাঁদ ওম বিষ্ণম দার জ কাশ্যপ ঋষি গত্রায়া অস্মাৎ মাতু কি নাম আছিল উত্তৰা বৰ্মন। উত্তরা মরণ নিমিত্ত প্রতি পঞ্চম দিবসীয় পিণ্ড স্থানত প্রাক কৈ যাবা নম অবলিখিত পাপ। এয়া চতুৰ্থী কাৰ্য চলি আছে, মানে চতুৰ্থী কৰ্মবিহিত। যি মৃতকৰ চতুৰ্থী কৰ্ম হয়, এয়া দ্বিতীয় খুৰাগৰাকীয়ে কৰি আছে, আমাৰ দেউতাৰ তলত তেখেতৰ। তাৰপিছত তেখেতক মই সুধিম আমাৰ চতুৰ্থী কাৰ্যৰ মুখ্য কাৰণ কি, কিয় কৰা হয়, আপোনালোকে জানিবলৈ কিছু অপেক্ষা কৰক। এয়া দেউতাই পিণ্ডৰ যোগাৰ দি আছে। জহা চাউল, দধি, দুগ্ধ, ঘৃত, মধু, চেনি আদিকে কৰি ইয়াতে কল গোটেইখিনি দি ইয়াতে পিণ্ড সানিব। যি পিণ্ড মাতৃ বা পূৰ্বপুৰুষে গ্ৰহণ কৰিব বা পিতৃয়ে গ্ৰহণ কৰিব, এয়া পিণ্ড যোগাৰ কৰি আছে। এয়া সৰু খুৰা আৰু এইগৰাকী তৃতীয় খুৰা আৰু বৰদেউতাক আপোনালোকে দেখিব আগৰ পৰ্যায়ত। ইয়াতে আছে বৰদেউতাও। এয়া পিণ্ডৰ যোগাৰ গোটেইখিনি কৰিছে। এইখিনি ধুনীয়াকৈ সানি 5টা বিভাগত বিভক্ত কৰি বিহিত বিধিখিনি কাৰ্য সম্পূৰ্ণ কৰি সেইখিনি পানীৰ জিলিঙনিত থ'ব, কীট পতংগকে আদি কৰি জীৱ জন্তুক খোৱাৰ কাৰণে। অৰ্থাৎ তেওঁলোকৰ ৰূপ ধৰিয়ে পূৰ্বপুৰুষ পিতৃপুৰুষে আহি ইয়াতে সেইখিনি পিণ্ড গ্ৰহণ কৰিব। এই পিণ্ডৰ মহত্ব যথেষ্ট অধিক আছে বুলি আপোনালোকে সকলোৱে জানে। এয়া পিণ্ডৰ সানি আছে, গোটেইখিনি যোগাৰ কৰি আছে। এয়া ঘি দি আছে খুৰাই। এয়া খুৰাই স্পৰ্শ কৰি থকাখিনি আইতাৰ অস্থি। সেই অস্থিখিনিক পবিত্ৰ কৰালে, স্নান কৰালে। অস্থি মানে আমাৰ মস্তিষ্কৰ যি খোলা অংশ, সেই পুৰি যোৱা অংশখিনি, সেইখিনি পবিত্ৰ কৰালে গৌমূত্ৰ, দুগ্ধ, তাৰপিছত নিয়ৰ আৰু বহুখিনি বস্তুৰে স্নান কৰা। নেমুৰেও আতি ধুই লৈ উঠি অস্থিখিনি ধুই আধা অস্থি ইয়াতে ভৰাই দিলে। এয়া সূৰ্য প্ৰণাম কৰি আছে, আপোনালোকে চাব পাৰিব। বৰ্মন উত্তৰা বৰ্মনে মৰণ নিমিত্ত প্ৰতি কৈ যাবা নম ধৰ্মায় দেৱায় লোকানাং কৰ্ম সাক্ষিণে স্বৰ্গং জান্তু মাতা মে সদ্য। তাৰপিছতে ককাৰ লগত ময়ো মন্ত্ৰপাঠ কৰি তেওঁৰ পৰা জানিব বিচাৰিলোঁ এই কাৰ্যৰ প্ৰসিদ্ধতানো কি। আছে বিশিষ্ট পুৰোহিত আমাৰ দেৱেন শৰ্মা ডাঙৰীয়া ছাৰ। তেখেতৰ পৰা বহুতখিনি দীক্ষা লৈছোঁ, বহুতখিনি বস্তু শিকিছোঁ। আজি মই অলপ আগতে কৈছিলোঁ চতুৰ্থী বিহিত কৰ্ম মৃতকৰ। সেই চতুৰ্থী কি কাৰ্য বুলি কৈছিলে এটা, এইটো চতুৰ্থী কৰ্ম আৰু কি বুলি কয় পিণ্ড সংস্কৰণ বুলি কি আছিলে, অস্থি সংস্কাৰ। অস্থি সংস্কাৰৰ কথা কৈছিলে এটাই। সেই অস্থি সংস্কাৰৰ বিষয়ে কিয় কৰিব লগা হয় আৰু কি কি প্ৰয়োজন সেইটো বস্তুৰ কথা কৈ আছোঁ, এটাৰ পৰা জানিব বিচাৰিছোঁ।
কিয় কৰা হয় ছাৰ এটা অস্থি সংসাৰ? অস্থি সংসাৰ মানে এইটো হয় যে প্ৰথমৰ পৰা আমি পিণ্ড দিব লাগে তেওঁ। অস্থি সংসাৰ যিমান সোনকালে হ'ব তেওঁৰ মানে এই দশভূতি শৰীৰটো দশভূতি শৰীৰটো লহৰে জুই এচিগাত মানে পুৰি পেলালে না দাহন কৰিলোঁ। গতিকে এই তেওঁৰ আত্মাটো অলপ শান্তি পাওক বুলি এই কৰ্মটো যিমান সোনকালে পাৰি অস্থি সংসাৰটো কৰা হয়। কিছুমানে দহাকলৈকে থয়, কিন্তু দহাকলৈকে থোৱাটো নিয়ম নহয়, চতুৰ্থৰ দিনা মানে চতুৰ্থীটোৱে এই অস্থি সংসাৰ মানে অস্থিখিনি তাৰমানে যিখিনি অপবিত্ৰতা থাকে তাৰমানে সংসাৰ কৰে মানে সেইটো পবিত্ৰ কৰা যায়। আৰু এই অস্থি সংসাৰ কৰিলে সেই মানুহগিৰিৰ ওচৰত যদি কোনোবা আহে ঘৰত তেতিয়াহ'লে তেওঁলোকে মানে গা পা নিধলেও কথা নাই, স্নান কৰিব লগা নহয় আৰু স্নান কৰিব লগা নহয়। তেওঁ কিন্তু তাৰ আগত যদি আহে তেতিয়াহ'লে নিজে ভিজে পৰাই মানে গা ধুব, মানে গৌমূত্ৰকে আদি কৰি নেমুৰ জোল গোটেইখিনি লগ কৰে পবিত্ৰ কৰা যায় আৰু দধিটোৰ দৰে। আৰু তাত প্ৰয়োজনীয় হোৱা বস্তু উপকৰণ যেনেকৈ সমীন পত্ৰ, তাৰপিছত পদুমৰ তলৰ মাটি, পদুম পত্ৰ আৰু পলাশৰ পত্ৰ, তাৰপিছত পাতাল খাৰ, তাৰপিছত আৰু এইটো কি আছিলে বকুলৰ পাত আৰু পলাশৰ পাত, এইখিনি প্ৰয়োজনীয়তা কি? সেইখিনি প্ৰয়োজনীয়তা মানে এইবিলাক হ'ল যজ্ঞ কাষ্ঠ সেইবিলাকে দি মানে কৰা যায়। পবিত্ৰতা বুজি পালে আপোনালোকে? এইখিনি হ'ল মুখ্য প্ৰয়োজনীয় বস্তু। আৰু চতুৰ্থী বিহিত কৰ্ম বা চতুৰ্থীৰ যি অস্থি সঞ্চাৰ সেইখিনিয়ে এই প্ৰয়োজনীয়তা। যদি আৰু কিবা ত্ৰুটি অপৰাধ থাকে ইয়াতে মাজতে আপোনালোকে কিবা বিশিষ্ট বস্তুৰ কথা জানে আমাক জনাব। প্ৰভু, এই অস্থি সঞ্চাৰ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতে চতুৰ্থী বিহিত কাৰ্যৰ পিছত আমাৰ দেউতাহঁতে মমাইহঁতৰ পৰা অনা বা ভাগিনীহঁতৰ পৰা অনা প্ৰথম যাচা গ্ৰহণ কৰে, প্ৰসাদ গ্ৰহণ কৰে। যদি ইয়াত ভিডিঅ'টোত অনেক ত্ৰুটি অপৰাধ ৰৈ যাব পাৰে ক্ষমা কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।